Good morning everyone. আপোনালোকে নিশ্চয় যোৱাকালিৰ ভিডিওটো চাইছে। আজিৰ এই ভিডিওটোত আপোনালোকক কৈ দিম যে ইন্টাৰভিউ যে আপোনালোকে দিব মানে ইন্টাৰভিউ যে যাব ইন্টাৰভিউ দিব যাওতে কি কি লগত লৈ যাব লাগিব বা সম্পূৰ্ণ ডিটেইলছ খিনি এই ভিডিওটোত জনাই দিম। ভিডিওটো সম্পূৰ্ণ কৰি চাব। নিশ্চয় আপোনালোকে গম পাইছিলে যে যোৱাকালি অসম পুলিচৰ ফালৰ পৰা বাতৰি কাকতত এটা নটিফিকেশন আহিছিল, কিন্তু সেই নটিফিকেশনখন অসম পুলিচৰ অফিচিয়েল ৱেবসাইট SLPRB টো আহি গৈছে। গতিকে এইটো কোনো ধৰণৰ মিছা বাতৰি নহয় বা ফেক নিউজ নহয়। এতিয়া মই আপোনালোকক কৈ দিও প্ৰথমতে এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব 23 জানুৱাৰীৰ পৰা আৰু 1 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ ৰানিং হ'ব অসম পুলিচৰ। আৰু কাহিলিপাৰাৰ যেটো মানে ফিল আছে মানে যিখন ফিল আছে সেইখন ফিলতে ৰানিং হ'ব সকলোৰে লৰা ছোৱালী সকলোৰে তাতেই ৰানিং হ'ব। যেনেকৈ এবি আৰু ইউবিৰ বেলেগ বেলেগ ফিল্ডত হৈছিলে, যেনেকৈ ডিস্ট্ৰিক্ট ওয়াইজ হৈছিলে তেনেকুৱা নহয়, সকলোৰে তাতে হ'ব। ইয়াতে মই সাৰ্টিফিকেট আপোনালোকক কম গোটেইখিনি আপোনালোকে ৰেডি কৰি থৈ দিব। দুখন পাসপোৰ্ট সাইজৰ ফটো লাগিব, মই অফিচিয়েল ৱেবসাইটৰ মতে কৈ আছো। আৰু আপোনালোকৰ যদি SC ST বা OBC যিয়ে নহক সাৰ্টিফিকেট আছে মানে কাষ্ট সাৰ্টিফিকেট আছে তেনেহলে আপোনালোকে লৈ যাব লাগিব। লগতে EWS যদি আপোনালোকৰ আছে তেনেহলে লগত লৈ যাব লাগিব। তাৰ পিছত যদি NCC সাৰ্টিফিকেট আপোনালোকৰ আছে তেনেহলে লৈ যাব, কাৰণ এইখনে বহুত কাম দিব পাৰে। আৰু হোম গাৰ্ডৰ এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি আপোনালোকৰ আছে তেনেহলে লগত লৈ যাব লাগিব। আৰু স্পৰ্টছৰ সাৰ্টিফিকেট যদি আপোনালোকৰ আছে যিখন নেকি বহুত বেছি দৰকাৰী এইবোৰৰ ক্ষেত্ৰত যদি আপোনালোকৰ আছে প্লিজ লৈ যাব। যিকিনো স্পৰ্টছ সাৰ্টিফিকেট নহব পাৰে, কিন্তু যিখিনি মানে ইউনিভাৰ্সিটিৰ আন্ডাৰত আছে বা ডিস্ট্ৰিক্ট লেভেল আছে বা ধৰি লৈছো ৰাজ্যিক লেভেল আছে তেনেহলে সেইবোৰ আপোনাৰ যিবোৰ আছে লগত লৈ যাব। তাৰ পিছত এডুকেশনাল কোৱালিফিকেশন যদি আপোনালোক আছে যেনেকৈ ডিপ্লোমা হওক এনেকুৱা ধৰণৰ কিছুমান আপোনাৰ যদি এডুকেশনাল সাৰ্টিফিকেট আছে বা কোৱালিফিকেশন আছে তেনেহলে লগত লৈ যাব। মেইন সাৰ্টিফিকেট এতিয়া মই কৈ দিছো HSLC সাৰ্টিফিকেট আপোনালোকে লৈ যাব লাগিব। গ্ৰেজুৱেচন মানে ডিগ্ৰী আৰ্টছৰ পৰা হওক সায়েন্সৰ পৰা হওক কমাৰ্চৰ পৰা হওক আপোনালোকে নিশ্চয় ডিগ্ৰী কমপ্লিট কৰিছে, তেতিয়াহে আপোনালোকে SI ৰ বাবে এপ্লাই কৰিব পাৰিছে। গতিকে যিখিনিৰ বাবে ডিগ্ৰী সাৰ্টিফিকেট আছে গোটেইখিনি লৈ যাব লাগিব। আৰু HSLC সাৰ্টিফিকেট আপোনালোকে লৈ যাব লাগিব। আৰু এজ সাৰ্টিফিকেট মানে বয়সৰ বাবে লৈ যাব লাগিব আপোনালোকে মেট্ৰিকৰ এডমিট কাৰ্ড, ড্ৰাইভিং লাইসেন্স, পাসপোৰ্ট এইখিনি লৈ যাব লাগিব মেইন সাৰ্টিফিকেট। গতিকে এইখিনি হল ইম্পৰ্টেন্ট সাৰ্টিফিকেট, যিখিনি আছে লৈ যাব। যিখিনি কৈছো সেইখিনি মাস্ট বি, গতিকে এইখিনি লৈ যাব লাগিব। আৰু আপোনালোকৰ বাবে থাকিল মোৰ ভাবে বেষ্ট অফ লাক। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।